নমস্কাৰ তোমালোক সকলোকে ওপেন স্কেচলৈ স্বাগতম জনাইছো আমি ইয়াৰ আগৰ ভিডিঅ'টোত পাৰমুটেশনস এণ্ড কম্বিনেশনৰ পাৰ্ট 1 কৰিছিলো আৰু পাৰ্ট 1 ত আমি ট্ৰেডিশনাল মেথডত কেনেকৈ পাৰমুটেশন ইউজ কৰি পেলাই আমি এৰেঞ্জ কৰিব পাৰি তাৰ বিষয়ে আমি কেইটামান প্ৰবলেম কৰিছিলো আৰু ফেক্টৰিয়েল নোটেশনৰ ওপৰত প্ৰবলেম কৰিছিলো আজি আমি পাৰমুটেশন মানে পাৰমুটেশনৰ মই যেটো ফৰ্মুলা কৈছিলো NPR is equal to n factorial divided by n minus r factorial এই ফৰ্মুলাটো ইউজ কৰি পেলাই কেনেকৈ প্ৰবলেম কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰিম আৰু তাৰ পাছত আমি NPR ৰিলেটেড কেইটামান আমি প্ৰবলেম প্ৰুফ কৰিবলৈ ট্ৰাই কৰিম আৰু তাৰ পাছত কম্বিনেশনৰ আমি দুই এটা প্ৰবলেম কৰিবলৈ ট্ৰাই কৰিম আমি এই পাৰমুটেশন এণ্ড কম্বিনেশন গোটেই চেপ্টাৰটো শেষ কৰিবলৈ মোস্ট প্ৰবাবলি আমাৰ 4টা মান সেশনৰ দৰকাৰ হ'ব আৰু তাৰ পাছত আমি JEE ৰিলেটেড কেইটামান কোৱেশ্চনছ কৰিম সো আমি আজি NPR ৰ ওপৰত বেছ কৰি পেলাই কেনেকুৱা ধৰণৰ প্ৰবলেম কৰিব পাৰি তাত ৰেষ্ট্ৰিকচন থাকিলে কেনেকুৱা ধৰণে কৰিব পাৰি এটসেট্ৰা বুৰ পঢ়িম ওকে আমি ফাৰ্স্ট প্ৰবলেমটো কৰো ফাৰ্স্ট প্ৰবলেম নহয় ফাৰ্স্ট থিওৰিম এটা চাই ল আমি প্ৰথমতে দুটা থিওৰিম চাই ল থিওৰিম দুটা কি থিওৰিম 1 2 হৈছে যে তোমাৰ হাতত যদি n টা বস্তু আছে that means from n object if you need to arrange r objects okay from n object if you need to arrange r object without repetition মনত ৰাখিবা without repetition তোমাৰ হাতত n টা অবজেক্ট আছে তুমি r টা অবজেক্ট এৰেঞ্জ কৰিব লাগে উইদাউট ৰিপিটেশন দেন ইয়াৰ ফৰ্মুলাটো কি হৈ যাব NPR থিওৰিম 1 আৰু থিওৰিম 2 টো কি থিওৰিম 2 টো হৈছে এটা একদম আমাৰ বেসিক থিওৰিম যে ইয়াত আমি কি কৈছিলো যে উইদাউট ৰিপিটেশন কিন্তু যদি উইথ ৰিপিটেশন হয় মানে from n object if you need to arrange r objects okay with repetition তেতিয়া তুমি ফৰ্মুলাটো কি ইউজ কৰিব লাগিব যে সোৱা এটো কি হ'ব যে তোমাৰ হাতত ধৰি লোৱা এটো কেনেকে হয় এটো চাই লোৱা ধৰি লোৱা তোমাৰ হাতত পাঁচটা অবজেক্ট আছে ঠিক আছে মানে ইয়াত n টো কিমান হ'ব n টো হৈ গল 5 আৰু ধৰা তোমাৰ তিনিটা অবজেক্ট এৰেঞ্জ কৰিব লাগে মানে ইয়াত তিনিটা বক্স আছে ঠিক আছে তেতিয়া আমাক উইথ ৰিপিটেশন বুলি কৈছে না সো উইথ ৰিপিটেশন বুলি কৈ দিয়াৰ লগে লগে মানে ইয়াত তুমি পাঁচটা অবজেক্টৰ পাঁচটা পুট কৰাৰ স্কোপে থাকিব ঠিক আছে মানে তুমি পাঁচটাৰ যিকোনো এটা পুট কৰিব পাৰিবা মানে তোমাৰ ইয়াত পাঁচটা স্কোপ আছে সিমিলাৰলি ইয়াতো সোৱা ইয়াতো তোমাৰ পাঁচটাই আছে স্কোপ that means 5 cos তুমি ইয়াত যেটো পুট কৰিছা ইয়াতো পুট কৰিব পাৰিবা and ইয়াতো কি হ'ব পাঁচটাই থাকিব that's why answer টো কিমান হ'ব 5 to the power 3 ঠিক আছে সো মানে তোমাৰ যদি n টা অবজেক্ট যদি আছে আৰু পাঁচটা অবজেক্ট যদি তুমি এৰেঞ্জ কৰিব লাগে তেনে হলে ইয়াৰ ফৰ্মুলাটো কি হ'ব n to the power r so এই
ফৰ্মুলা তো মনত ৰাখিবা সো এই দুটা ফৰ্মুলাৰ ওপৰত বেস কৰি পেলাই আমি দুটা প্ৰবলেম কৰো ঠিক আছে so first question to ki koise the how many four digit numbers can be formed by using the digit 1 to 9 if repetitions of the digit is not allowed mane ama etu without repetition koi dise so amar hatot total objects kiman da ase that means amar hatot 1 or pora 9 leke element ase so 1 to 9 or लेके हमार किमानता एलिमेंट আছে মানে 9টা এলিমেন্ট আছে ঠিক আছে মানে আমাৰ ইয়াত n টু কিমান হ'ব 9 হৈ যাব আৰু নেক্সট কি কৈছে যে you need to find 4 digit number that means তোমাৰ 4টা প্লেস থাকিব that means ইয়াত r টু কিমান হৈ যাব 4 হৈ যাব that's why the total number of permutation is equal to কিমান হ'ব 9p4 আৰু এই ফৰ্মুলাটো যেতিয়া আমি কৰো তেনেহলে 9p4 is equal to কিমান হ'ব যে 9 factorial divided by 9 minus 4 factorial that is equal to 9 factorial divided by 5 factorial so এই ধৰণৰ প্ৰবলেম তোমালোকক এক্সট্ৰা কে কৰিবলৈ দিব পাৰে মই তোমালোকক এক্সট্ৰা কে কৰোৱা নাই এই কাৰণে কাৰণ আমি এই প্ৰবলেমটো কৰোতে অলৰেডি এনেকুৱা প্ৰবলেম কৰিয়ে দিম গতিকে আকৌ 9p4 কিমান হয় তাৰ কাৰণে আমি এক্সট্ৰা প্ৰবলেম লোৱা নাই so এটো কিমান হ'ব যে 9 factorial তুমি কেনেকৈ লিখিব পাৰা যে 9 into 8 into 7 into 6 into 5 factorial divided by 5 factorial and this 5 factorial will be cancelled out and তুমি কিমান পাবা যে এটো সোৱা 9 8 72 into 42 so 72 into 42 so 72 into 42 kiman hobo 2 2s are 4 and 7 2s are 14 plus 8 22 so 22 2 in hence 2 and 7 8s the 28 plus 2 is equal to 30 so the answer is kiman hobo 3024 aru swa এই ধৰণৰ মাল্টিপ্লিকেশন কেনেকৈ কৰিব লাগে ইমিডিয়েট এটা লাইনতে কেনেকৈ কৰিব লাগে এই ধৰণৰ ইন্টাৰেস্টিং ভিডিওৰ কাৰণে মোৰ চেনেল ওপেন স্কাইজত তুমি ক্যালকুলেশন মস্তি বুলি এটা প্লেলিস্ট পাবা এই ক্যালকুলেশন মস্তিটোৰ আমি কেইটামান ভিডিও আপলোড কৰিছো যথেষ্ট ইন্টাৰেস্টিং ভিডিও সো তোমালোকে যদি এনে ধৰণৰ ইন্টাৰেস্টিং ভিডিওৰ কাৰণে সো তোমালোকে যদি এনে ধৰণৰ ইন্টাৰেস্টিং ক্যালকুলেশন উইদিন 1 সেকেন্ড অর 2 সেকেন্ডস কৰিব বিচৰা তেনে হলে মোৰ সেই ভিডিও কেটা চাব পাৰা so next question to আমি কৰো so next question to soa the how many 3 digit number can be formed by using the digits 1 to 9 if the digit can be repeated digit বোৰ repeat হ'ব পাৰিব আৰু তুমি কি উলিয়াব লাগে 1 to 9 নলৈকে যেকেটা ডিজিট আছে সেই ডিজিট কেটা ইউজ কৰি পেলাই 3 ডিজিট নাম্বাৰ উলিয়াব লাগে ঠিক আছে সো তোমাৰ হাতত কিমানটা অবজেক্ট আছে সো সলিউশন টু কিমান হ'ব you have total number of object is equal to 9 because 1 or পৰা 9 ললৈকে তোমাৰ হাতত 9টা অবজেক্ট আছে that means n কিমান হ'ব 9 হ'ব আৰু ডিজিট কেটা কি কৰিব পাৰি ৰিপিট কৰিব পাৰি আৰু তোমাৰ হাতত তিনটা ডিজিট আছে যে তিনটা ডিজিটৰ নাম্বাৰ তুমি উলিয়াব লাগে গতিকে r কিমান হ'ব r is equal to 3 hence required number কিমান হ'ব is equal to কিমান হৈ যাব যে 9 to the power 3 because n to the power r is equal to 9 to the power 3 which is our required answer ঠিক আছে so এতিয়া আমি সাম কিছুমান ৰেষ্ট্ৰিকশন থকা যে এই এনপি আর ৰ ওপৰত বেস কৰি ধৰি লোৱা কিছুমান ৰেষ্ট্ৰিকশন থকা কোৱেশ্চন আমি সাম ঠিক আছে so ইয়াৰ পিছৰ প্ৰবলেমটো আমি এটা ৰেষ্ট্ৰিকশন থকা প্ৰবলেম সাম so next question to কি কৈছে চোৱা the how many numbers lying between 100 and 1000 that means you need to find the number of numbers of 3 digit that means you need to find
number of 3-digit numbers can be formed by using the digits 0, 1, 2, 3, 4 and 5. That means you have 0, 1, 2, 3, 4, 5. That means 6 digit. Okay. And you need to find 3-digit number because তোমার নাম্বার কেটা কিওর পৰা কোৰ ভিতৰত আছে যে 100 ৰ পৰা 1000 ৰ ভিতৰত আছে so if the repetitions of the digit is not allowed repetitions of the digit is not allowed so problem to যেতিয়া কৰিবা তেতিয়া কোনটো পোৰশনত problem টোৰ কোনটো পোৰশনত তুমি কনসেন্ট্ৰেট কৰিব লাগে হেতু ইম্পৰ্টেন্ট কথা so মই আন্ডাৰলাইন কৰি দিছো problem to জিকেটা কথাত আমি গুৰুত্ব দিব লাগে হেকেটা কথাত মই আন্ডাৰলাইন কৰি দিছো সো তোমালোকে তেনেকে কৰিবা তেতিয়া প্ৰবলেম কৰোতে ইজি হয় ঠিক আছে সো এতিয়া কথাটো হ'ল যে সোৱা যেহেতু তুমি তিনটা ডিজিটৰ নাম্বাৰ উলিয়াব লাগে আৰু ইয়াত 0 আছে যদি আমাক যিকোনো ছটা দি দিয়ে মানে আমাৰ প্ৰথম যেটো প্ৰবলেম কৰিছিল কোৱেশ্চনছ নাম্বাৰ 1 যে ডাইৰেক্ট আমি 6p3 বুলি লিখি দিব পাৰো কিন্তু এই 6p3 টু কি হ'ব যে তোমাৰ হাতত ছটা অবজেক্ট আছে and you need to find 3-digit number ওকে ঠিক আছে 3-digit number মানে তিনটা অবজেক্ট অ্যাৰেঞ্জ কৰিব লাগে কিন্তু ইয়াত কি কৈছে যে 3-digit number আৰু তোমাৰ হাতত আছে 0 যদি 0 থাকে ধৰা এনেকুৱা এটো 3-digit number 012 যদি এনেকে এটা নাম্বার থাকে যে 012 তেতিয়া এটো কি হ'ব যে এই নাম্বাৰটো 100 আৰু 1000 ৰ মাজৰ ভিতৰত নহয় 100 আৰু 1000 ৰ ভিতৰত নহয় that's why মানে তোমাৰ এই 100 প্লেছত 0 বহিব নোৱাৰে সো তাৰ কাৰণে তুমি কি কৰিব লাগিব যে এটো হৈছে আমাৰ উইদাউট ৰেষ্ট্ৰিকশন এই যেটো ফিগাৰ এই ফিগাৰটো হৈছে আমাৰ উইদাউট ৰেষ্ট্ৰিকশন এতিয়া ইয়াত ৰেষ্ট্ৰিকশনটো কি আছে যে থাৰ্ড প্লেস মানে 100 প্লেসত তোমাৰ 0 বহিব নোৱাৰিব গলে 0 যদি নবহে আমি কি কৰিম যে উইদাউট ৰেষ্ট্ৰিকশন আৰু এই এনেকুৱা 100 প্লেসত যিখিনি 0 বহা নাম্বাৰ আছে তাৰ পৰা আমি সেই নাম্বাৰটো আমি ইয়াৰ পৰা সাবট্ৰাক্ট কৰি দিউ that means মই এটো যদি 0 টু 100 প্লেসত ফিক্স কৰি দিউ তেনে হলে মোৰ এ দুটা বেলেগ নাম্বাৰ বহিব বেলেগ নাম্বাৰ কোৰ পৰা বহিব 1 2 3 4 5 ৰ পৰা বহিব মানে এই 5টা ডিজিটৰ পৰা you need to arrange 2 digit in this and this place that's why এটো কিমান হ'ব যে এটো হৈ গল এই দুটা ডিজিট মানে 5টা ডিজিটৰ পৰা তুমি সিলেক্ট কৰিব লাগে দুটা ডিজিট ঠিক আছে এই নাম্বাৰটো কিমান হ'ব যে this number is equal to total number of 2 digits number using these digits okay so that means তোমার এতুৰ পৰা যদি এতু সাবট্ৰাক্ট কৰি দিয়া then you will get the total number of 3-digit number that means the number which lies between 100 and 1000 using this digit okay and the repetition of the digit is not allowed so কিমান হ'ব আনসাৰটো যে এতু হৈ গল 6p3 minus 5p2 মই আকৌ এবাৰ কৈ দিছো তোমালোকৰ যদি বুজা প্ৰবলেম হৈছে তেনেহলে মই আকৌ এবাৰ কৈ দিছো যে সোৱা ফাৰ্স্ট টেষ্টটোতে তোমালোকে ভালকে বুজিবা যে কি কৰিছো আসলতে যে 6p3 আমাৰ 6টা ডিজিট কৈ দিছে আৰু আমাৰ 3টা ডিজিটৰ নাম্বাৰ উলিয়াব দিছে কাৰণ 100 ৰ পৰা 1000 লৈকে গতিকে জাস্ট আমি 6p3 লিখি দিছো গতিকে আমি এটো ভ্যালু পাই গৈছো ঠিক আছে কিন্তু এই ভ্যালুটোৰ ভিতৰত আমাৰ এনেকুৱা ধৰণৰ এলিমেন্টটো আছে যত 100 প্লেসত 0 হৈছে আৰু 0 যদি 100 প্লেসত হয় then will not consider this as 3-digit number ঠিক আছে গতিকে তুমি কি কৰিব লাগিব যে 100 প্লেসত যিকেটা 0 পোৱা নাম্বাৰ আছে সেই নাম্বাৰ কেটা ইয়াৰ পৰা যদি তুমি সাবট্ৰাক্ট কৰি দিয়া then you will get the total number of 3-digit numbers using this digit okay so next problem this one
So next question to সোৱা যে এনেকুৱা ধৰণৰ এটা আমি প্ৰবলেম ইয়াৰ আগৰটো সেশনটো আমি ডিসকাস কৰিছিলো যি সকলে মোৰ আগৰ সেশনটো সোৱা নাই তেওঁলোকে আগৰ সেশনটো চাই লবা তেতিয়া তোমালোকে পাৰমিউটেশন এন্ড কম্বিনেশন ফ্ৰম দা ভেৰি বিগিনিং ভালকে বুজি পাবা ঠিক আছে সো নেক্সট কোৱেশ্চনটো কি কৈছে যে find the number of signals which can be given with 5 flags of different colors hoisted one above the other by using any number of flags. যিকোনো নাম্বার ইউজ কৰি পেলাই তুমি সিগন্যাল জেনাৰেট কৰিব পাৰা and you need to find the total number of signals. Okay এতিয়া কি কৰিবা ধৰি লোৱা তুমি এটা ফ্ল্যাগ ইউজ কৰি পেলাই সিগন্যাল জেনাৰেট কৰিছা যে ফাৰ্স্ট টু কি হ'ব যে using one flag So যদি তুমি এটা ফ্ল্যাগ ইউজ কৰি পেলাই তুমি সিগন্যাল জেনাৰেট কৰিছা তেনে হলে তোমাৰ পাঁচটা ফ্ল্যাগৰ পৰা এটা ফ্ল্যাগকে কিমান টাইপত উলিয়াব পাৰা যে this is equal to 5p1 ঠিক আছে নেক্সট ওয়ান using two flag তুমি দুটা ফ্ল্যাগ ইউজ কৰি পেলাই কৰিব পাৰা ঠিক আছে সো দুটা ফ্ল্যাগ ইউজ কৰি পেলাই কিমান কৰিব পাৰা 5p2 ইয়াত 5p1 5p2 কিয় হৈছে যে যেতিয়া তুমি দুটা ফ্ল্যাগ ইউজ কৰি পেলাই কৰিবা তেনে হলে এটো সদায় তুমি কনসিডাৰ কৰিবা যে এটো আমাৰ উইথ ৰিপিটেশন হৈ থকা নাই মানে উইদাউট ৰিপিটেশন হৈ আছে কাৰণ কিয় যেতিয়া তুমি এনেকে দুখন ফ্ল্যাগ ইউজ কৰিবা তেতিয়া এই ফ্ল্যাগখন ইউজ কৰাৰ পাছত আকৌ তুমি একেখন ফ্ল্যাগ ওপৰত ইউজ কৰিব নোৱাৰা একেলগে একেখন ফ্ল্যাগে দুবাৰ ইউজ কৰিব নোৱাৰা that's why this is in the case of without repetition okay so using two flags কিমান হ'ব 5p2 এটা using three flags আমি তিনিখন ফ্ল্যাগ ইউজ কৰি পেলাই কৰিব পাৰো সিগন্যাল জেনাৰেট that means 5p3 আৰু using four flags কিমান হ'ব 5p4 and using 5 flags কিমান হৈ যাব 5p5 so কি হৈছে সোৱা যে using one flags 5p1 using two flags 5p2 using three flags 5p3 and so on so এতিয়া কি হ'ব যে তুমি এটো টাইপটো সিগন্যাল জেনাৰেট কৰিব পাৰা or মানে মই কি কৈছিলো সদায় প্লাস দিব লাগে সেই কাৰণে মই or টো বেছি ভালকে কৈছো যে or তুমি এটো টাইপটো সিগন্যাল জেনাৰেট কৰিব পাৰা that means plus এটো টাইপটো কৰিব পাৰা মানে প্লাস এটো টাইপটো কৰিব পাৰা প্লাস এটো টাইপটো কৰিব পাৰা that means তোমাৰ total number of signals কিমান হৈ যাব that is Five p1 plus 5p2 plus 5p3 plus 5p4 plus 5p5 and this is our required answer so I think তোমালোকে বুজি পাইছা আৰু যদি কিবা কনফিউজন আছে তেনহলে কমেন্ট বক্সত গৈ কমেন্ট কৰিবা তোমালোকৰ কমেন্টৰে যদি কিবা কোৱেশ্চন আছে তেনহলে কমেন্ট বক্সত কমেন্ট কৰিবা কিবা নোৱাৰা প্ৰবলেম যদি পাইছা তেনহলে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু তোমালোকৰ কমেন্টবোৰৰে আমি এটা সেশন লম যাতে তোমালোকৰ যিমান সুবিধা জনক ভাবে আমি তোমালোকৰ মাজলৈ নিব পাৰো আমি হিমানখিনি ট্ৰাই কৰিম So first question to ki ase je np4 divided by n minus 1 p4 is equal to 5 by 3 koi dise you need to find the value of n because solve kora boli koise solve kora mane ki jitu tumar jitu variable mane jitu tumi unknown value সেই ভ্যালুটোৰ উলিয়াব লাগে so সোৱা np4 কিমান হ'ব np4 or ঠাই আমি পুট কৰি দিব পাৰো যে n factorial divided by n minus 4 factorial আৰু divided by n minus 1 p4 কিমান হ'ব যে n minus 1 factorial divided by n minus 1 minus 4 factorial is equal to 5 by 3 this equal to কিমান হ'ব সোৱা n factorial মানে n factorial লিখিব পাৰা divided by n minus 4 factorial আৰু এটো মাল্টিপ্লাই কৰি দিয়া তেতিয়া কি হৈ যাব উল্টি যাব that's why n minus 5 factorial
divided by n minus 1 factorial is equal to কিমান হ'ব 5/3 এতিয়া চোৱা এটা ইন্টারেস্টিং কথা যে আমি পাইছিলো কি যে n factorial is equal to n into n minus 1 factorial বুলি লিখিব পাৰি এটো মই মোৰ আগৰ সেশনটোত কৈ থৈছিলো এতিয়া ইয়াত আমি এক্স্যাক্টলি এই ফৰ্মুলাটো ইউজ কৰি দিব পাৰো কেনেকৈ কৰিব পাৰো চোৱা তোমালকে নেক্সট স্টেপত লিখিবা মই এটা স্টেপতে লিখি দিছো So in place of this n factorial, you may write n into n minus 1 factorial, and in place of this n minus 4 factorial, you may write n minus 4 into n minus 5 factorial. That's why n minus 5 factorial, n minus 5 factorial will be cancelled out, and n minus 1 factorial and n minus 1 factorial will be also cancelled out. So that's why by cross multiplication, so what we'll get that Tricen is equal to 5 into n minus 4. This implies tricen is equal to 5n minus 20 implies n is equal to 10. ठीक है আৰু চোৱা ইয়াত n greater than 4 বুলি কিয় কৈ দিছে যে ইয়াত 4 আছিল that's why n টো আমাৰ 4 তকৈ ডাঙৰ হ'ব লাগিব সো এনে ধৰণে আমি প্ৰবলেমবোৰ কৰিব পাৰো So next question to ki question is find the value of r if 5 into 4pr is equal 6 into 5pr minus 1. So ki kori amar given ki hoise so 5 into 4pr is equal to 6 into 5pr minus 1. That's why আমি তো 5 লিখিব পাৰো so 4pr is equal to 4 factorial divided by 4 minus r factorial is equal to 6 into 5 factorial divided by 5 minus r minus 1 factorial so r minus 1 to bracket at দিব লাগিব কাৰণ এটো তলত r minus 1 আছে so কিমান হ'ব যে 5 into 4 that means Yeah, 5 factorial will likhibo para divided by 4 minus r factorial is equal to 6 into 5 factorial divided by 5 minus minus plus 1 is equal to 6 minus r factorial. So this 5 factorial and this 5 factorial kati dia. So kiman paba the 6 into 4 minus r factorial is equal to 6 minus r factorial into 1 so 6 minus r factorial so this 6 minus r factorial tumi ki likhibo para the 6 minus r factorial into 5 minus r into 4 minus r factorial karon ami ki paisilu je formula ata paisilu noy মই ইয়াৰ আগৰ ক্লাছত কৈ থৈছিলো যে n factorial is equal to n into n minus 1 into n minus 2 factorial তেনেকৈ লিখিব পাৰো নহবাটো এটো n minus 2 to লিখি পেলা আকৌ n minus 3 factorial বুলিও লিখিব পাৰা that's why মানে 1 কে সাবট্ৰাক্ট হৈ থাকে so ইয়াটো 1 কে সাবট্ৰাক্ট কৰি থাকা so কি পাবা 6 minus r into 5 minus r into 4 minus r factorial so this 4 minus r factorial and this 4 minus r factorial will be cancelled out so ultimately we will get 6 is equal to this is 6 5s are 30 minus 6r 5r that means 11r and plus r square this is equal to r square minus 11r and this equal to plus 24 is equal to 0 So, ইয়াৰ পৰা আমি কি পাই গলো r is equal to 8 or 3 কিন্তু সোৱা r ৰ ভ্যালুটো 8 হ'ব পাৰিবনে r ৰ ভ্যালুটো 8 হ'ব নোৱাৰে কাৰণ কিয় r ৰ ভ্যালু 4 বা 5 তকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে that's why r ৰ ভ্যালুটো কিমান হ'ব 3 হৈ যাব so the required value of r is what 3 So ইয়াৰ পাছত আমি কি কৰিম এটা থিওৰেম পঢ়িম আমি থিওৰেম 1 আৰু 2 ৰ ৰেসপেক্টত আমি কেইটামান প্ৰবলেম কৰিলো এতিয়া আমি থিওৰেম 3 টো কৰো থিওৰেম 3 টো বহুত ইম্পৰ্টেন্ট থিওৰেম তোমালকে থিওৰেম 2 টো ভালকে বুজিলবা কি কৈছে সোৱা থিওৰেম 3 টো কি কৈছে
যে তোমাৰ হাতত যদি এনটা অবজেক্ট আছে মানে টোটাল এনটা অবজেক্ট আছে টোটাল অবজেক্টস এনটা আছে ঠিক আছে তো এই এনটা অবজেক্টৰ তুমি যদি তোমাৰ আৰটা অবজেক্ট are object of same kind যদি হয় ঠিক আছে তেনে হলে তুমি n লেটাৰ ইউজ কৰি পেলাই মানে সৰি n object ইউজ কৰি পেলাই then the total number of arrangement using n objects a nta object use kori pelai tumi total number of arrangement kiman paba je factorial n divided by factorial r mane tumar hatot dhora 9 ta object ase aru sei 9 ta objector jodi tumar 3 ta object eketai ase মানে ধৰা তোমাৰ হাতত 9টা বল আছে সেই 9টা বলৰ ধৰা 3টা বল একেটা কালাৰৰে আছে বাকি বল কেটা বেলেগ বেলেগ কালাৰ তেতিয়া তুমি এই 9টা বল ইউজ কৰি পেলাই কিমান ধৰণে এৰেঞ্জ কৰিব পাৰিবা সো সেম কালাৰ হৈ যোৱাৰ লগে লগে তেওঁলোকক আমি সেই 3টা বলক আইডেন্টিক্যাল বল হিচাপে কনসিডাৰ কৰিব পাৰো দ্যাটস ওয়াই কিমান হ'ব 9 ফেক্টৰিয়েল ডিভাইডেড বাই 3 ফেক্টৰিয়েল হৈ যাব ঠিক আছে আৰু এই থিওৰেমটোকে মই এক্সটেন্ড কৰি দিও এই থিওৰেমটোকে যদি এক্সটেন্ড কৰি পেলাই থিওৰেম 4 কৰি দিয়া থিওৰেম 4 টুত কি কৈছে যে টোটাল অবজেক্ট যদি টোটাল অবজেক্টস যদি nটা হয় nটা আছে ঠিক আছে আৰু p1 p2 ... pm objects of same kind যদি তোমাৰ p1 টা অবজেক্ট একে টাইপৰ আছে p2 টা মানে আউট অফ দিস n অবজেক্ট তোমাৰ ধৰা p1 টা অবজেক্ট সেম কাইন্ডৰ আছে p2 টা অবজেক্ট সেম কাইন্ডৰ আছে p3 টা সেম কাইন্ডৰ p4 টা সেম কাইন্ড and so on তেতিয়া তোমাৰ টোটাল নাম্বাৰ অফ অ্যাৰেঞ্জমেন্ট কিমান হৈ যাব টোটাল number of arrangement kiman hoy jabo is equal to n factorial divided by p1 factorial p2 factorial p3 factorial p4 factorial ... pm factorial so এই দুটা থিওৰেমৰ ওপৰত প্ৰবলেম কৰিম আমি তিনটা বা চাৰিটা প্ৰবলেম এই দুটা থিওৰেমৰ ওপৰত বেস কৰি পেলাই প্ৰবলেম কৰিম মই ভাবো সোৱা এই থিওৰেমটোৰ ওপৰত যদি তুমি প্ৰবলেম কৰা তেনে হলে এই থিওৰেমটোৰ ওপৰত প্ৰবলেম কৰিবলৈ ইজি হৈ যাব ধৰি লোৱা আমি এই থিওৰেমটোৰ ওপৰত প্ৰথমতে প্ৰবলেম এটা কৰি লম তাৰ পিছত চাম আমি এই থিওৰেমটোৰ ওপৰত প্ৰবলেম কৰিবলৈ ইজি হয় নে নহয় ঠিক আছে সদায় আমি অকনমান টাফ কৰি লব লাগে টাফ কৰি লোৱাৰ লগে লগে টাফ ইন দা সেন্স মানে মই এটো এক্সটেন্ড কৰিছো আপ টু m লৈকে এক্সটেন্ড কৰিছো একচুয়ালি টাফ নহয় ঠিক আছে সো মই এক্সটেন্ডেড ফৰ্মটোৰ ওপৰত কোৱেশ্চন কৰো তেতিয়া চাবা এটোৰ ওপৰত ইজি আমি কোৱেশ্চন কৰিব পৰা হৈ যাম সো আমি নেক্সট প্ৰবলেমটো কৰো সো নেক্সট কোৱেশ্চনটো কি কৈছে যে ফাইন্ড the number of permutations of the letter Allahabad so Allahabad word to থকা letter বোৰে তুমি কিমানটা permutation বনাব পাৰিবা so total number of letters in the Allahabad কিমান আছে is equal 1 2 3 4 5 6 7 8 9 so 9 yet so same kind or l duta ase aru a sarita ase so there are 2 l's and 4 a's ঠিক আছে therefore total number of permutation kiman hoy jabo total number of permutations kiman hoy jabo
is equal 9 factorial माने n factorial divided by किमान आছিলে p1 factorial into p2 factorial গতিকে ইয়াত 2 factorial into 4 factorial হৈ যাব গতিকে 2 factorial into 4 factorial that's why তুমি কি লিখিব পাৰা চোৱা এটো 9 into 8 into 7 into 6 into 5 into 4 factorial লিখা আৰু divided by 2 লিখি দিয়া into 4 factorial. So this 4 factorial and 4 factorial will be cancelled out, and this 6 into 2, that is 15 into 7 is equal to 105 into 72. So 72 into 105 kiman hoy jabo? The 72 into 105, 72 5 ja kiman 360. So 360 60 put kori dia aru 72 1 ja 72 into 3 গতিকে কিমান হ'ব 75 so 7560 is the required answer so next question to eta খুব ইন্টারেস্টিং কোয়েশ্চন এই কোয়েশ্চনটো কৰিলে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব so কোয়েশ্চনটো কি কৈছে চোৱা find the number of arrangements of the letter of the word independence so independence word today তুমি কিমানটা arrangement কৰিব পাৰা এটো এটা কোয়েশ্চন next question কি কৈছে যে in how many of this arrangement number 1 do the word starts with p number 2 do all the vowels always occur together number 3 do the vowels never occur together and number 4 do the words begins with I and ends with p so এটোৰ কাৰণে কি হ'ব যে independence word tour jiketa letter ase সেই letter কেইটাৰে তুমি কিমানটা arrange কৰিব পাৰা so কি হ'ব যে চোৱা independence word to letter কেইটা আছে so total number of letters কিমান 1 2 3 4 5 6 7 8 9 10 11 12 so total number of letters কিমান letters equal 12 এই 12 টা letters অত কি হৈ আছে সোয়া n কেটা আছে যে একটা দুটা তিনিটা n আছে ঠিক আছে so there are 3 n's d কেটা আছে সোয়া একটা দুটা আছে 2 d's ই কেটা আছে সোয়া একটা দুটা তিনিটা চাৰিটা আছে so 4 days আৰু কিবা আছে independence আৰু I think 9 so তিনটা n দুটা d আৰু তিনটা n দুটা d আৰু চাৰিটা is আছে ঠিক আছে so তেনেহলে total number of arrangement কিমান হ'ব is equal কিমান হ'ব 12 factorial divided by 2 factorial into 3 factorial into 4 factorial so এটো আমি ক্যালকুলেট কৰিলে কি পাম এটো ক্যালকুলেশন মই কৰি দিম তার পাছৰ কেটা ক্যালকুলেশন তোমালকে নিজে কৰিবা ঠিক আছে কাৰণ এই ক্যালকুলেশনটো কৰিলেহে মই বাকি কেটা কৰিব পাৰিম দ্যাটস ওয়াই মই এটো কৰি দিছো so 12 factorial মানে লিখিব পাৰা 12 into 11 into 10 into 9 into 8 into 7 into 6 into 5 into 4 yes 4 factorial লিখি থব পাৰা আৰু divided by 4 factorial into 3 factorial ৰ কাৰণে কি লিখিব পাৰা 2 into 3 আৰু 2 factorial ৰ কাৰণে 2 লিখিব পাৰা আমি 1 টো নিলিখিলেও হৈ যায় এটা 2 into 3 তুমি 6 ৰে কাটি দিব পাৰা 4 factorial কাটি দিব পাৰা আৰু 2 factorial লগ 2 তুমি 10 ৰে কাটি দিয়া 5 পাই যাবা গটিকে কিমান পালা যে 12 11 যা কিমান 132 into 5 9 যা 45 into 8 7 যা 56 so 56 5 যা কিমান হৈ যাব 280 I think গটিকে
সো এটু হয় 1663200 সো এতিয়া সোয়া আমাক ফার্স্ট কোয়েশ্চন তো কি কৈছিলে do the word starts with p p ৰে starts হ'ব লাগে সো p ৰে যদি আমি start হৈছে বুলি কনসিডাৰ কৰিলো তেনে হলে বাকি ইন্ডিপেন্ডেন্ট ওয়ার্ড টুৰ যি 12টা আছিল আমাৰ টোটাল লেটাৰ কিমানটা আছিল 12টা আছিল গতিকে p টু বাদ দি দিয়া বাকি থাকিলে 11টা কাৰণ p টু মই ফিক্স কৰি দিলো এই ফার্স্ট কোয়েশ্চন টুৰ কাৰণে p ৰে যেহেতু বিগিন হৈছে দ্যাটস ওয়াই মোৰ কি হ'ব যে এই p টু মোৰ ফার্স্ট লেটাৰ টুৰ কাৰণে ফিক্স হৈ গল সো ফার্স্ট লেটাৰ টুৰ কাৰণে যদি ফিক্স হৈ গৈছে তেনে হলে মই কোয়েশ্চন নম্বৰ 1 টুৰ আনসাৰ কিমান পাম যে এইখিনি হে মই বাকি 11টা লেটাৰ হে মই এৰেঞ্জ কৰিব লাগে আৰু সেই 11টা লেটাৰৰ 4টা কি আছিল আমাৰ ই আছিল দুটা ডি আছিল আৰু তিনটা এন আছে দ্যাটস ওয়াই কিমান হ'ব হেতু আনসাৰ টু কিমান হ'ব 11 ফেক্টোৰিয়েল ডিভাইডেড বাই 4 ফেক্টোৰিয়েল ইনটু 3 ফেক্টোৰিয়েল ইনটু 2 ফেক্টোৰিয়েল সো এটো তোমালকে ক্যালকুলেশন টু নিজে কৰি লবা নেক্সট কৈছে যে do all the vowels always occur together এতিয়া চোৱা মই কোৱেশ্চন টু ইৰেজ কৰি দিছো যেহেতু তোমালোকক মই অলৰেডি so do the vowels always occur together so do the vowels always occur together so independent I N D so independence আমাৰ যেটো word আছে তাত vowel কি কি আছে এ I আছে এটু ই এটু ই এটু ই এটু ই মানে আমাৰ কিমানটা আছে পাঁচটা আছে সো এতিয়া কি হ'ব সোৱা 2 নম্বৰটোৰ কাৰণে আমি কি কৰিছো যে এই পাঁচটা ভাৱেলছ কি হৈছে অলৱেজ occurs together বুলি কৈছে গতিকে তুমি এই পাঁচটাক একেলগে ৰাখিলোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা ঠিক আছে আৰু বাকি তোমাৰ কি এটা আছে বাকি সাতটা আছে গতিকে এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা এতিয়া এই পাঁচটা এটা বুলি কনসিডাৰ কৰিবা কাৰণ তুমি কেটা আছে এই পাঁচটা একেলগে সদায় থাকে বুলি কৈছে মানে এই পাঁচটা যদি তুমি এটা বুলি কনসিডাৰ কৰি লোৱা তেনে হয় কি পাবা যে এটা প্লাস এই সাতটা মানে তোমাৰ আঠটা লেটাৰ হৈ গল ঠিক আছে হে আঠটা লেটাৰৰ এৰেঞ্জমেন্ট কি কিমান হ'ব 8 ফেক্টোৰিয়েল ডিভাইডেড বাই সোৱা ভাৱেল আমাৰ চাৰিটা ই আছিল গতিকে এই আঠটাৰ পৰা আঠটাৰ ভিতৰত আমাৰ একচুয়ালি কি হৈছে দুটা ডি আছে আৰু তিনটা এন আছে বা দুটা ডি यस দুটা ডি আৰু তিনটা এন আছে গতিকে এইকেটা মই এনেকে লিখিব পাৰিম মোৰ আঠটাৰ কাৰণে তেনেকে লিখিলো এতিয়া কি হৈছে আকৌ মই যে কৈছিলো এই পাঁচটা একেলগে মই ধৰি লৈছিলো এই পাঁচটা একেলগে ধৰি লৈছিলো মানে ভাৱেলছ কেটা মই একেলগে ধৰি লৈছিলো সো এই পাঁচটাৰ মাজত আকৌ হিহতে নিজৰ মাজত এৰেঞ্জমেন্ট হ'ব নহয় বুজি পাইছানে মানে কি কৈছো যে এটু এৰেঞ্জ হ'বই এন্ড মানে মাল্টিপ্লিকেশন ইহতে নিজৰ মাজত এৰেঞ্জ কৰিব সো ইহতে কিমান প্ৰকাৰে নিজৰ মাজত এৰেঞ্জ কৰিব যে ইয়াত কেটা লেটাৰ আছে পাঁচটা লেটাৰ আছে গতিকে 5 ফেক্টোৰিয়েল divided by কিমান হ'ব 4 factorial because out of these 5 letters 4 are identical গতিকে আনসাৰ টু কিমান হ'ব 8 factorial divided by 2 factorial into 3 factorial into 5 factorial minus 4 factorial মই আকৌ ৰিপিট কৰি দিছো কি কৰিছো চোৱা যে পাঁচটা আমাৰ যেহেতু ভাৱেল আছে এই পাঁচটা ভাৱেলক মই এই 12টা লেটাৰৰ মানে মই এটা বুলি কনসিডাৰ কৰি লৈছো 1 2 3 4 5 6 7 8 9 10 11 12 এতে ইয়াৰ মই পাঁচটাক এটা বুলি কনসিডাৰ কৰি লৈছো এই পাঁচটাক এটা বুলি কনসিডাৰ কৰি ললো গতিকে এটু যদি এটা হয় বাকি দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা লেটাৰ হৈ যাব তেতিয়া ঠিক আছে এটু এটা বাকি সাতটা মানে আঠটা লেটাৰ সো এই আঠটা লেটাৰত এখিনি আমাৰ এটা হৈ গল না এখিনি এটা গতিকে এই আঠটা লেটাৰত কি হ'ব মোৰ দুটা ডি আছে আৰু তিনিটা এন আছে
তিনিটা n আছে গতে দুটা মানে মোৰ arrangement কিমান হ'ব 8 factorial divided by 2 factorial into 3 factorial ঠিক আছে এতিয়া চোৱা এইখিনি যেহেতু বেলেগ বেলেগ লেটাৰ মানে ইউ আছে আইও আছে দ্যাটস ওয়াই হিহতে নিজৰ মাজত এৰেঞ্জ কৰিব ঠিক আছে সো নিজৰ মাজত কিমানটা টাইপৰ এৰেঞ্জ কৰিব যে টোটাল কেটা 5টা লেটাৰ আছে গতিকে 5 ফেক্টৰিয়েল আকৌ এই 5টা লেটাৰৰ 4টা আইডেন্টিক্যাল কাৰণ ই আছে দ্যাটস ওয়াই ডিভাইডেড বাই 4 ফেক্টৰিয়েল সো the required numbers is what this one ঠিক আছে ইয়াৰ ক্যালকুলেশনটো তোমালোকে কৰি লবা আৰু তোমালোকে ক্যালকুলেশনটো কৰি পেলাই কি কৰিবা কমেন্ট বক্সত কমেন্ট কৰিবা and next question to কি কৈছে যে do the vowels never occurs together do the vowels never occur together so never occur together মানে কি হ'ব যে total number of arrangement যেটো আছিল তাৰ পৰা তুমি যদি always occurs together যেটো arrangement হেতু যদি সাবট্ৰাক্ট কৰি দিয়া আলটিমেট তুমি কি পাই যাবা যে never occurs together ঠিক আছে so never occur together মানে কি হ'ব যে total number of arrangement যেটো আছিল তাৰ পৰা যদি তুমি always occur together যদি সাবট্ৰাক্ট কৰি দিয়া তেতিয়া কি পাই যাবা যে do the vowels never occur together that means মোৰ আনসাৰটো কিমান হ'ব this minus this so for the questions number 3 karone answer to kiman hobo 3 karone 1663200 minus a2 8 factorial into 5 factorial divided by 2 factorial 3 factorial into 4 factorial next to ki koisa swa do the words begin with p begin with I and ends with p মানে ইয়াত তোমাৰ I টো ফিক্স হৈ আছে আৰু লাষ্টত তোমাৰ p টো ফিক্স হৈ আছে বাকি কেটা থাকিলে চোৱা একেটা আমি চেঞ্জ কৰিব নোৱাৰো গতিকে যিকোনো এৰেঞ্জমেন্টত এটো আৰু এটো ফিক্স ঠিক আছে বাকি এই 10টা যি আছে এই 10টা যি লেটাৰস আছে সেই 10টাৰ ভিতৰত আমি এৰেঞ্জ কৰিব পাৰিম and out of this 10 কি হয় যে দুটা ডি আছে তিনিটা এন আছে আৰু চাৰিটা ই আছে that's why the total number of arrangement কিমান হৈ যাব 10 factorial divided by 2 factorial into 3 factorial into 4 factorial মই ভাবো এই প্ৰবলেমটো কৰাৰ পাছত তোমালোকৰ পাৰমুটেশন পাৰমুটেশনৰ বেসিক্যালি তোমালোকৰ কনসেপ্টটো বহু পৰিমাণে ক্লিয়াৰ হৈ যাব সো এনেকুৱা ধৰণৰ প্ৰবলেম তোমালোকে ঘৰত যিমান পাৰি সিমান কৰা at least তোমালোকে যদি পাৰমুটেশনছৰ 30-40 প্ৰবলেম কৰিব পাৰা তেনে হলে তোমালোকৰ পাৰমুটেশনৰ গুটেই কনসেপ্টটো ডেভেলপ হৈ যাব আৰু যি সকলে সেবাৰ পৰা আইছা সেবাৰ পৰা অহা ষ্টুডেন্ট খিনিয়ে যি সকলে এডভান্স ম্যাথমেটিক্স লৈছিলা তেওঁলোকৰটো পাৰমুটেশন কম্বিনেশন বহু পৰিমাণে কনসেপ্ট ক্লিয়াৰ আছে তথাপিও তোমালোকে জেডব্লিউ লেভেলত যদি কৰিব লাগে তেনে হলে তোমালোকে ঘৰত কিন্তু আৰু প্ৰবলেম কৰিব লাগিব ঠিক আছে আৰু তোমালোকে যদি কিবা প্ৰবলেম টান পোৱা তেনে হলে সেই প্ৰবলেমটো কমেন্ট বক্সত কমেন্ট কৰিবা তেতিয়া সেই প্ৰবলেমবোৰ লৈ পেলাই মই এটা সেশন লম ঠিক আছে সো নেক্সট প্ৰবলেম টো চোৱা নেক্সট কোৱেশ্চন তো আৰু এটা ইন্টাৰেষ্টিং কোৱেশ্চন লৈছো তোমালোকৰ থাৰ্ড কোৱেশ্চন টো আৰু কনসেপ্ট ক্লিয়াৰ কৰিব যে এই কোৱেশ্চন টো থাৰ্ড কোৱেশ্চন টো কি কৈছে চোৱা in how many ways can the letters of the word permutations be arranged if number 1 the word starts with p and ends with s আমাৰ আগৰ প্ৰবলেমটোৰ সৈতে একে নেক্সট কৈছে vowels are all together এটো আগৰ প্ৰবলেমটোৰ সৈতে একে প্ৰবলেম নেক্সট কৈছে there are always 4 letters between p and s so ajune arrangement to ভালকে প্ৰ্যাকটিক্যালি বুজিব পাৰা তাৰ কাৰণে একোৱে টাফ নহয় কিন্তু তোমালোকে প্ৰ্যাকটিক্যালি কথাটো ভাবিব পৰা হ'ব লাগিব কি কৈছে the first question to first of all তুমি চোৱা যে permutation word to কিমানটা আছে letter যে 1 2 3 4 5 6 7 8 9 10 11 so 11 টা letters আছে out of these 11 letters কি হয় যে t দুটা আছে this t and t two times আছে so 2 t's ঠিক আছে 2 t's আৰু কিবা আছে নে আৰু এক নাই আৰু সববোৰ বেলেগ বেলেগ আছে
PERMUTATION ওকে অনলি টি দুটা আছে ঠিক আছে যেহেতু টি দুটা আছে সো তুমি কেনেকে লিখিব পাৰা যে পি ৰে স্টাৰ্টছ কৰা মানে পি টু ইয়াত স্টাৰ্টত পি লিখি দিয়া কোৱেশ্চন নম্বৰ 1 ৰ কাৰণে পি টু স্টাৰ্টিংত লিখা আৰু এস টু এন্ড হৈছে সো এস টু ইয়াত লিখা কিমানটা আছে বুলি কৈছিলো 11 টা ঠিক আছে out of this 11 letters if you put p in this place and s in this place then you have 9 letters 9 letter আছে ইয়াত ঠিক আছে সো এই 9 letter তুমি arrange কৰিব পৰা scope আছে that's why তোমাৰ কিমান হ'ব যে 9 factorial divided by যেহেতু দুটা t একে আছে সো 2 factorial ঠিক আছে so the answer is what 9 factorial by 2 factorial so next to ki says that the vowels are always together so question number 2 2 number te ki says vowels are always together mane yat ki vowels ase e ase u ase a ase I ase o ase so mane tomar pasta vowels ekeloge ase so agor dhoronere kora পাঁচটা vowels যেহেতু একেলগে আছে এই আমি পাঁচটাক এটা বুলি কনসিডাৰ কৰিবা আৰু বাকি তোমাৰ যি ছটা লেটাৰ থাকিব বাকি তোমাৰ ছটা লেটাৰ থাকিব সো ছটা লেটাৰ থকাৰ লগে লগে এই পাঁচটাক এটা প্লাস ছটা মানে টোটাল কিমানটা হৈ যাব ইয়াত সাতটা লেটাৰ হৈ যাব ঠিক আছে সো 7 ফ্যাক্টৰিয়েল ডিভাইডেড বাই ইয়াত আকৌ টি দুটা আছে নহয় টি দুটা আছে দ্যাট মিন্স 2 ফ্যাক্টৰিয়েল কিন্তু কি হব এইকেটা আকৌ নিজৰ মাজতে এৰেঞ্জ হ'ব দ্যাটস ওয়াই এইকেটা পাঁচটা নিজৰ মাজত এৰেঞ্জ হোৱা মানে কিমান দ্যাট 5p5 দ্যাট মিন্স 5p5 মানে কিমান 5 factorial that's why you can write directly 5 factorial so the answer is কিমান হ'ব 7 factorial into 5 factorial divided by 2 factorial and calculation তোমালোকৰ নিজৰ বাবে ঠিক আছে so এটো হৈ গল আমাৰ the second two third two sma third two বহুত বেছি ইম্পৰ্টেন্ট so third two কাৰণে আমি কি কৰিব লাগিব যে আমাক কৈ দিছে যে পাৰমুটেশনস ওয়ার্ড টু p আৰু s ৰ মাজত এনেকুৱাকে আমি এনেকুৱাকে এৰেঞ্জ কৰিব লাগে যে p আৰু s ৰ মাজত চাৰিটা কৈ লেটাৰ থাকে ধৰি লোৱা এটো কোৱেশ্চন আনসাৰটো কেনেকুৱা হ'ব চোৱা যে ধৰি লোৱা p টো মই প্ৰথমতে ৰাখি লৈছো আৰু s টো ইয়াত ৰাখি লৈছো ঠিক আছে গতিকে কি হ'ব ইয়াত এটা দুটা তিনটা চাৰিটা থাকিলে ঠিক আছে চাৰিটা থাকিব লাগিব গতিকে ইয়াত ছটা হৈ গল আৰু 7 8 9 10 11 মানে আমাৰ পাৰমুটেশনস ওয়াৰ্ডটো এনেকুৱা হৈ থাকিব p আৰু s ৰ মাজত ইয়াত দুটা লেটাৰ আছে চাৰিটা লেটাৰ আছে সো p আৰু s টো ফিক্স ইয়াত মই এটা ফিক্স কৰি ৰাখিছো সো যদি ফিক্স কৰি ৰাখো তেনে হলে কি হ'ব এই 1 2 3 4 5 6 7 8 9 এই 9 টা তোমাৰ কি হ'ব যে এই বাকি কেটা লেটাৰ পুট কৰিব পাৰিবা কিমান ধৰণে এৰেঞ্জ কৰিব পাৰিবা 9 ফ্যাক্টৰিয়েল বাই 2 ফ্যাক্টৰিয়েল বিকজ কি তাত দুটা আছে সো মানে এটু টাইপত যদি আমি ৰাখো তেনে হলে আমি টোটাল নাম্বাৰ অফ এৰেঞ্জমেন্ট কিমান পাম 9 ফ্যাক্টৰিয়েল বাই 2 ফ্যাক্টৰিয়েল কিন্তু সোৱা এটু ধৰণে নাথাকি আমি তো s টো ইয়াতো ৰাখিব পাৰো আৰু p টো এবাৰ মই ইয়ালে আনি দিব পাৰো ঠিক আছে that means মই আকৌ এই s আৰু p ইয়াত মই তেনেকে ৰাখিব পাৰো that's why মই আকৌ একেখিনি ভ্যালুৱে পাম যদি s আৰু p ইয়াত ৰাখো তেনে হলে মই 9 ফ্যাক্টৰিয়েল বাই 2 ফ্যাক্টৰিয়েল পাম that's why মই ইয়াত 2 ৰে মাল্টিপ্লাই কৰি দিম 2 ৰে মাল্টিপ্লাই কৰি দিম মানে মই এটু পজিশন আৰু এটু পজিশন যদি মই কনসিডাৰ কৰো তেনে হলে মই কি পাম যে ইমান ধৰণে এৰেঞ্জমেন্ট পাম এবাৰ সোৱা নেক্সট মই যদি এটু আৰু এটু লৈ লম তেনে হলে আকৌ হিমান ধৰণে পাম মানে এটু ইমান টাইপছৰ এৰেঞ্জমেন্ট পাম আকৌ যদি এটু লৈ লম একেখিনিয়ে পাম এই দুটা যদি লৈ লম একেখিনি পাম এই দুটা যদি লৈ লম একেখিনি পাম আৰু এটু যদি লৈ লম একেখিনি পাম that means মই কি হ'ব যে 1 2 3 4 5 6 so এটুৰ লগত মই কি কৰি দিব লাগিব মই 6 ৰে মাল্টিপ্লাই কৰি দিব লাগিব ঠিক আছে so the answer is কিমান হ'ব this 2 factorial cancel out so 9 into 6 factorial sorry 6 into 9 factorial
বুজি পাইছা কি কৈছো চোৱা আকৌ এবাৰ মই কৈ দিছো যে p আৰু s মই ইয়াত ফিক্স কৰি ৰাখিলো যদি p আৰু s ফিক্স কৰি ৰাখো তেনে হলে এই মোৰ 9টা প্লেছত 9 ফেক্টৰিয়েল বাই 2 ফেক্টৰিয়েল টাইপত মই এৰেঞ্জ কৰিব পাৰো এবাৰ মই p আৰু s ইয়াত ৰাখিছিলো যে s আৰু p মানে ৰিভাৰ্স কৰি দিও তেতিয়া 2 ৰে মাল্টিপ্লাই কৰি দিম কাৰণ same number of arrangement পাম মানে মই যদি এই দুটা নাম্বাৰ যদি এই দুটা প্লেস যদি লম তেনে হলে মই কিমান পাম 9 ফেক্টৰিয়েল বাই 2 ফেক্টৰিয়েল ইনটু 2 পাম ঠিক আছে তেনেকুৱা মই কিমান ধৰণৰ প্লেস লব পাৰো যে 1 2 3 4 5 and 6 মানে 6 টাইপছত আমি প্লেসটো সিলেক্ট কৰিব পাৰো that's why মই 6 ৰে মাল্টিপ্লাই কৰি দিলো so 6 into this implies 2 factorial or 2 cancel jaba gotike 6 into 9 factorial so the answer is 6 into 9 factorial thik ase so permutation or ami bahut kini problem korisu etia combination mane ki combination aji moi just concept tu kom tar bisot combination or ami problem duta ba tinta korim thik ase আৰু আমি যেটো permutation আৰু combination combination of relate কৰি পেলাই কৰিব লাগিব কিন্তু তাৰ আগতে কম্বিনেশন মই কোৱাৰ আগতে আৰু এটা কনসেপ্ট দি যাও যে থিওৰিয়াম এটাই যে যদি সোৱা আমি যেতিয়া এটা ৰো আছিল তেতিয়া যদি আমাৰ nটা এলিমেন্ট থাকে তেনে হলে যদি আমাৰ nটা প্লেস থাকে তেতিয়া হলে আমি কি কৰিছিলো n p n মানে মই n ফেক্টৰিয়েল টাইপছত এৰেঞ্জ কৰিছিলো কিন্তু নেক্সট থিওৰেম তো তোমালকে লিখিলুৱা যে in round figure that means in circle যদি এনেকে সার্কেল হৈ থাকে আৰু ধৰা এটো রাউন্ড টেবুল এখন আছে এই রাউন্ড টেবুলত তোমাৰ এনেকে n খন চেয়াৰ আছে ঠিক আছে ইয়াত যদি n খন চেয়াৰ আছে and you need to put n particle in this n share তেতিয়া কি হৈ যাব যে এই n share যদি nটা পাৰ্টিকুল তুমি পুট কৰিব লাগে মানে অ্যাৰেঞ্জ কৰিব লাগে তেতিয়া সদায় ৰাউন্ড টেবুলৰ কাৰণে n - 1 ফেক্টৰিয়েল হয় এটো একদম খুব ইম্পৰ্টেন্ট ৰাউন্ড টেবুলৰ ওপৰত তোমালকৰ কোৱেশ্চনছ আহিব মই নেক্সট ক্লাছত ৰাউন্ড টেবুলৰ ওপৰত কেইটামান কোৱেশ্চনছ কৰাই দিম কিন্তু তাৰ আগত এই থিওৰেমটো তোমালকে মনত ৰাখিবা যে যদি ৰো বা কলমত থাকে তেনে হলে n টা প্লেসত n পার্টিকুল পুট কৰিবৰ কাৰণে আমি n ফেক্টৰিয়েল পাতো আৰু যদি ৰাউন্ড টেবুল থাকে তেনে হলে n - 1 ফেক্টৰিয়েল হয় ঠিক আছে সো কম্বিনেশনস মানে কি কৈছিলো যে সিলেকশন তাত হেতু কম্বিনেশনটো আমাৰ প্লেস ডিপেন্ড নহয় মানে অ্যাৰেঞ্জমেন্ট মানে পারমুটেশনত সদায় প্লেস ডিপেন্ডেবল আছিল কিন্তু কম্বিনেশনৰ কাৰণে কেতিয়াও আমাৰ প্লেস ডিপেন্ডেবল নহয় মানে ধৰা ক্ৰিকেট টিম এটা সিলেক্ট কৰিছা সো ক্ৰিকেট টিম এটা সিলেক্ট কৰোতে কোনে ফাৰ্ষ্টত বেটিং কৰিব বা কোনে টেল এন্ডাৰ আহিব হেতু তোমাৰ সিলেকশনত মানে বেলেগ টিম বুলি নকয় যদি তুমি তাৰ অৰ্ডাৰটো চেঞ্জ কৰি দিয়া এটা প্লেয়াৰক লৈ পেলাই তুমি যদি অৰ্ডাৰটো চেঞ্জ কৰি দিয়া তেনহলে আমি বেলেগ টিম লৈ পেলাই খেলাইছো বুলি নকওঁ that means in terms of combination মানে in terms of selection place independable হয় ঠিক আছে আৰু combination মানে nটা পার্টিকুলার পৰা তুমি যদি আৰটা পার্টিকুল যদি সিলেক্ট কৰা তেতিয়া তুমি কি লিখিবা combination কৰিবা আৰু this is denoted by NCR and the formula is what মই ইয়াৰ আগৰ ক্লাছত কৈ দিছিলো যে NCR is equal to n factorial divided by r factorial into n minus r factorial so this is our answer formula okay ধৰি লোৱা এটো মই যিকোনো এটা প্ৰবলেম কৰো 9c4 কিমান হ'ব যে 9 factorial divided by 4 factorial into 9 minus 4 factorial is equal to 9 factorial into 4 divided by 4 factorial into 5 factorial this is equal to 9 into 8 into 7 into 6 into 5 factorial divided by 5 factorial and this 4 factorial is equal to 24 so 5 factorial will be cancelled out and this is equal to 4 into 2 that means কিমান হৈ গল 9 into 18 so 18 into 7 so this is our answer ঠিক আছে আৰু এটোৰ ক্ষেত্ৰত মনত ৰাখিবা এটা বহুত বেছি ইম্পৰ্টেন্ট এটা থিওৰিয়াম আছে
যে NCR is equal to NCN minus R এটো ফর্মুলা মনত রাখিবা মানে কি হয় ধৰা 9C5 is equal to 9C4 হয় এটো মনত ৰাখিবা ঠিক আছে এটো বহুত ইম্পৰ্টেন্ট থিওৰেম আমি প্ৰবলেম কৰাৰ লগে লগে আমি এনেকুৱা ধৰণৰ থিওৰেমবোৰ পাই থাকিম কিন্তু তোমালোকে মনত ৰাখিবলগীয়া থিওৰেম এটো বা এটোত আমি আন ধৰণেও ক'ব পাৰো যে if NCX is equal to NCY যদি এটো হয় if this then কি হ'ব then either x equal to y হলে obviously same হবই or x plus y is equal to n মানে এটুৱে এড কৰি পেলাই যদি মই n পাম তেনহলে এটু সমান হয় ঠিক আছে that means মই ডাইৰেক্ট এতিয়া ক'ব পাৰো যে 11c4 equal to 11c7 10c4 equal to 10c6 and so on মানে এটুৱে এড কৰি পেলাই যদি তুমি n পোৱা তেনে হলে তাৰ ভ্যালু কেটা সদায় সেম হয় সো এটো বহুত ইম্পৰ্টেন্ট কাৰণে মই প্ৰথমতেই কৈ থৈছো কম্বিনেশনৰ প্ৰথম কনসেপ্টটো এটো তোমালকে লব লাগিব ঠিক আছে প্ৰথম কথাটো হৈছে এটো ফৰ্মুলা আৰু কম্বিনেশন কেতিয়া ইউজ কৰো যদি প্লেস ডিপেন্ড নকৰে আৰু নেক্সট কথাটোৱে হৈছে এটো ঠিক আছে obviously NCN আৰু NC0 এখিনি তোমালকে জানিব লাগিব NCN কিমান হ'ব সোৱা NCN by NC0 মই প্ৰথমতে কৰো NC0 কিমান হ'ব n factorial divided by 0 factorial into n minus 0 factorial মানে n factorial divided by 0 factorial into n factorial this n factorial will be cancel out ultimate will get 1 so obviously NC যদি 0 হয় 1 পাম তেনে হলে NC0 যদি 1 হয় তেনে হলে NCN কিমান হ'ব 1 এ হ'ব কিয় হ'ব যে an + 0 = n হ'ব নেক্সট কি হ'ব NC1 কিমান যে n factorial divided by 1 factorial into n minus 1 factorial implies n into n minus 1 factorial বুলি লিখিব পাৰা মানে n minus 1 factorial cancel কৰি দিলে n পাই যাবা মানে n of তুমি n into n minus 1 factorial বুলি লিখিব পাৰা so n minus 1 factorial n minus 1 factorial will be cancelled out ultimate will get n গতিকে তোমাৰ NCN minus 1 কিমান হ'ব NCN minus 1 এনে হ'ব কিয় হ'ব কাৰণ এই n minus 1 আৰু এটো 1 যদি তুমি এড কৰি দিয়া you will get the value n so মানে আমি আগৰ ফৰ্মুলাটো ইউজ কৰি দিছো অৱশ্যে এটো তুমি এনেকুৱা ধৰণৰ আমাৰ যেটো ট্ৰেডিশনাল মেথড হেতু কৰি পেলাই n উলাব ঠিক আছে so আমি দুটা প্ৰবলেম কৰো আৰু so first question to ki koisu so what is the number of ways of choosing 4 cards from a pack of 52 cards in how many of these number 1 4 cards are of same color number 2 4 cards belongs to 4 different suits and number 3 are face cards that means 4 cards are face card number 4 2 are reds and 2 are black and number 5 cards are of same color so first to swa ki koise so what is the number of ways choosing 4 cards from a pack of 52 cards so eta cardor packot ki hoy 52 cards thake ami playing cards or kotha janu je tat 4ta switch thake aru he 4ta prottekote ki hoy amar a thake K থাকে Q থাকে J থাকে আৰু from 2 to 10 থাকে so মানে 13 থাকে আমাৰ চাৰিটা সুইচ থাকে ডায়মন্ড স্পেড ক্লাব এন্ড হাৰ্টস ওকে so এই চাৰিটা সুইচত প্ৰত্যেককে আমাৰ ধৰা K মানে কিং কেটা থাকিব যে ব্ল্যাকত কিং দুটা থাকিব কাৰণ ব্ল্যাকত দুটা মানে সোৱা so playing cards or concept to clear kori lom je 52 ta cards or ki hoy tak 4 ta type of bhag koribo pari 4 ta eta hoy spade eta hoyse club eta hoyse heart aru eta hoyse diamond
So diamond and heart to কি হয় red card হয় আর spade and club to কি হয় black card হয় আর প্রত্যেকটো সুইটসতে কেটা থাকে যে a 2 3 4 5 6 7 8 9 10 j k sorry j q k মানে 13টা কার্ডস থাকে ঠিক আছে that means তোমার স্পেডত এনেকুৱা ধৰণৰ ক্লাব থাকিব কাৰ্ডস থাকিব ক্লাবত এনেকুৱা ধৰণৰ কাৰ্ডস থাকিব হাৰ্টত থাকিব ডায়মণ্ডত থাকিব সো এতিয়া আমাক কি কৈছে যে প্ৰথম কোৱেশ্চনটো যে যেহেতু আমাৰ 52 কাৰ্ডছৰ পৰা উইদাউট এনি ৰেষ্ট্ৰিকশন জাস্ট ইউ নিড টু সিলেক্ট 4 cards that means তুমি 4টা কাৰ্ড সিলেক্ট কৰিব লাগে তাৰ এৰেঞ্জমেন্টৰ কথা কোৱা নাই সো প্ৰথমটো কি হৈ যাব the total number of ways of selection কিমান হৈ যাব is equal to 52c4 ঠিক আছে so 52c4 is our total number of ways of selection the first question to ki কৈছে যে 4 are from same color মানে সোয়া যদি 4টা কার্ড তোমার সেম কালাৰৰ পৰা হয় তেনেহলে কি হ'ব যে সেম কালাৰ ধৰা ৰেডৰ পৰা আহিছে বা ব্ল্যাকৰ পৰা আহিছে মানে এটু ৰেড হ'ব লাগে এটু ৰেড হ'ব লাগে এটু ৰেড হ'ব লাগে এটু ৰেড হ'ব লাগে or এটু ব্ল্যাক হ'ব লাগে এটু ব্ল্যাক হ'ব লাগে এটু ব্ল্যাক হ'ব লাগে এটু ব্ল্যাক হ'ব লাগে ঠিক আছে so red for chances first মানে first to কিমান হ'ব red card কিমান টা আছে 26 টা মানে red হবৰ কাৰণে তুমি 4টা কাৰ্ড out of this 26 red card you need to draw that's why কিমান হ'ব যে এই red হবৰ কাৰণে কিমান হ'ব 26c4 হৈ যাব ঠিক আছে or তোমার ব্ল্যাক হবও পারে নহয় আকো ব্ল্যাক কার্ড কেটা আছে 26 টাই so out of this 26 black card you can draw 4 cards okay that's why তোমার total number of selection কি পাবা the 2 into 26c4 মই যে এই or বুলি যে যেটো কনসেপ্ট কৈছিল যে orত প্লাস হয় এতিয়া আমাৰ এই কনসেপ্টটো লাগিব so 4 cards of same color to হৈ গল এতিয়া কৈছে যে 4 cards belong to 4 different colors মানে এটু কার্ড তোমার যদি রেড হয় এটু কার্ড রেড ব্ল্যাক হ'ব different suits so এটু কার্ড যদি স্পেড হয় এটু কার্ড হার্ট হ'ব এটু কার্ড ক্লাব হ'ব এটু কার্ড ডায়মন্ড হ'ব that means তোমার কেনেকুৱা হ'ব যে এই কার্ডটো যদি স্পেডৰ পৰা আহিব লাগে তে 13c1 এটু আকৌ 13c1 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 that means কিমান হ'ব 13c1 into 13c1 into 13c1 into 13c1 so this is our answer বুজি পাইছা so মানে কি হ'ব প্ৰত্যেকটো কাৰ্ড বেলেগ বেলেগ সুইটছৰ পৰা আহিব লাগে যেহেতু এটা সুইটছত 13 টা থাকে গতিকে প্ৰথম কাৰ্ডটো 30 সেই 13 টাৰ এটা আহিব and মানে into second card 2 हे 13 বেলেগ 13 টাৰ পৰা এটা আহিব আকৌ থাৰ্ড কাৰ্ড 2 আকৌ বেলেগৰ পৰা আহিব এটা আৰু ফোৰ্থ কাৰ্ড 2 বেলেগৰ পৰা এটা আহিব 13c1 ডাইৰেক্ট আমি কি লিখি দিব পাৰো 13 into 13 into 13 into 13 so this is the answer 169 into 169 তোমালোকে উলিয়াই লবা এতিয়া নেক্সট টু কি কৈছে নেক্সট কোৱেশ্চন টু the 2 are reds and 2 are blacks মানে 26 টাৰ পৰা তুমি দুটা red লোৱা into 26 টাৰ পৰা দুটা black লোৱা হৈ গল 2 are reds মানে red card কিমান থাকে 26 টা থাকে so out of this 26 red cards you need to draw 2 cards আৰু 2 are black that means out of this 26 black card you need to draw 2 cards and n বুলি কৈছে গতিকে n দৰ ঠাইত মাল্টিপ্লিকেশন পুট কৰি দিয়া সিম্পল কথা নেক্সট কি কৈছে
The cards are of same color. So same color যদি হয় মানে 26 ৰ পৰাও তুমি 4টা আনিব পাৰা ঠিক আছে same color আৰু plus 26 ৰ পৰাও 4টা আহিব পাৰে মানে 4টা ৰেডো হ'ব পাৰে নহয়তো 4টা ব্ল্যাকো হ'ব পাৰে হয়তো আমাৰ এই কোৱেশ্চনটো একটা কোৱেশ্চনে ফাৰ্স্ট কোৱেশ্চনটোৰ হেতি একটা কোৱেশ্চনে আহি গৈছে সো আমি এনেকৈ আগবাঢ়ি থাকিম মাত্ৰ তোমালোকে যদি কিবা কনফিউজন থাকে তেনে হলে কমেন্ট বক্সত গৈ পেলাই কমেন্ট কৰিবা সো থ্যাংক ইউ ধন্যবাদ